কন্যা সন্তান ঈশ্বৰৰ আশীৰ্বাদ। শিৱসাগৰৰ নামতিবাসীৰ যি পদক্ষেপ সেয়া দেশৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ বাবে হ'ব পাৰে উদাহৰণ। কন্যা সন্তান জন্ম হলে নামতিবাসীয়ে ৰোপণ কৰে 100টা হাঁচি গছৰ পুলি। গাঁওবাসীৰ বাবে এয়া কোনো ধৰা বন্ধা নিয়ম নহলেও যেন নিয়মত পৰিণত হৈছে। শিশু জন্ম হলে হাঁচি ৰোৱা হয় তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ কাৰণে, ভৱিষ্যতৰ নিৰাপত্তাৰ কাৰণে। কিন্তু কন্যা শিশু জন্ম হলে বিশেষকৈ 100জোপা হাঁচি তাই ভৱিষ্যত পৰিকল্পনাৰ কাৰণে, শিশুটিৰ ভৱিষ্যত পৰিকল্পনাৰ কাৰণে ৰোৱা হয়, ৰোপণ কৰা হয়। বৰ্তমানেও দেশৰ বিভিন্ন প্ৰান্তত কন্যা সন্তানৰ প্ৰতি যি অৱহেলা, তেনে সময়ত নামতিবাসীৰ এই কাৰ্য হ'ব পাৰে উদাহৰণ। চিহাবুদ্দিন তালিছে মিৰ জুমলাৰ লগত যেতিয়া অসমলৈ আহিছিলে তেতিয়াই কৈ থৈ গৈছিলে যে হাঁচি গছৰ ব্যৱসায় অগুৰো অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে সেইটো সময়ৰ দিনৰ পৰাই এই ব্যৱসায়ৰ প্ৰচলন আছে আমাৰ অসমত। গতিকে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ লগে লগে নামতি অঞ্চলৰ প্ৰতিজন ঘৰৰে এটা অলিখিত নিয়মৰ দৰে হৈছে যেতিয়া এগৰাকী কন্যা সন্তানেই হওক বা সন্তান জন্ম হওক, বিশেষকৈ কন্যা সন্তান জন্ম দিলে ভৱিষ্যতৰ দিনত সুস্বাস্থ্যৰ বাবে বা সুৰক্ষিত ভৱিষ্যতৰ বাবে তেওঁলোকে অন্ততঃ গছপুলি ৰোপণ কৰে, 10টাকৈ হাঁচি পুলি হ'লেও ৰোপণ কৰে, যিখিনিৰ বজাৰ মূল্য আজি প্ৰায় অত্যন্ত বেছি। আৰু এনেদৰে মূল্যৱান হাঁচি পুলি ৰোপণে আৰ্থিকভাৱে উন্নয়নত অৰিহণা যোগোৱাৰো বহু থল আছে এটা পৰিয়ালৰ বাবে। আমগুৰিৰ পৰা নৱনীতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।